নমস্কাৰ, মোৰ ফালৰ পৰা সকলোলৈকে শুভ সন্ধিয়া জনালোঁ। আছাম নিউজ পয়েট্ৰি এণ্ড প্ৰোজ মেগাজিনৰ বাবে মই নিজে লিখা দুটি কবিতা পাঠ কৰিব ওলাইছোঁ। তাৰে এটি কবিতা লিখিছিলোঁ 1942 চনৰ 24 নৱেম্বৰত এখন ব্ৰিটিছ যাত্ৰীবাহী ৰেলগাড়ী অসমৰ 11জন সৈনিকে দুৰ্ঘটনাত পতিত কৰাইছিল। তাৰে পটভূমিত লিখা হৈছিল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয়, যিখনৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা পাইছিল। আপোনালোকক সগৌৰৱে জনাওঁ যে সেই ৰেলগাড়ীখন দুৰ্ঘটনাত পতিত কৰা 11জন সৈনিকৰ তাৰে এগৰাকী সৈনিক স্বৰ্গীয় মানিক চন্দ্ৰ বৰা মোৰ পিতৃ হয়, মই তেখেতৰ কন্যা। তাৰে পটভূমিত, সেই নলঘুলিৰ পটভূমিত মই এটি কবিতা লিখিছিলোঁ, তাকে আপোনালোকৰ ওচৰত পাঠ কৰিম। কবিতাৰ শিৰোনাম পৰিত্যক্ত নলঘুলি। যুদ্ধভূমিত ৰণহুংকাৰ ধ্বনি দিলেও পৃথিৱীখন শান্ত হৈ থাকে। স্বাধীনতাৰ বাবেই যেন পৰাধীনতাৰ গান, হৃদয়ৰ বিশ্বাসৰ সপোন। 11জনীয়া মিত্ৰবাহিনীৰ সফল অভিযান স্বাধীনতাৰ বাবে। হাবি জংঘল বাট পথ ওখোৰা মুখাৰ পাহাৰৰ নামনিৰ একা বেকা পথাৰে যেন ৰিঙিয়াই যায়, সাক্ষী হৈ ৰয় নলঘুলি। সবল সাহসী ডেকাহঁতৰ বিজয় হুংকাৰ, চকুবোৰত ওলমি ৰয় স্বাধীনতা। আঘোণমহীয়া কুঁৱলী গলি অহা জোনাকত দগমগ তেজৰ বোল। কপা কপা হিম শীতল জাৰত স্বাধীনতাৰ মধুচন্দ্ৰিমাৰ বোল। তজবজীয়া খোজপোৰত পৰাধীনতাৰ শিকলি খোলাৰ ধ্বনি। সিহঁতৰ হাতোৰাৰ চেপাত ডেকাহঁতৰ কাতৰ চিৎকাৰ। নঙঠা শৰীৰত তেজৰ দাগ, লাঠিৰ কোবাত নিমাতে ৰয়। এয়াই দেশপ্ৰেম, দেশৰ আকুণ্ঠ প্ৰেমত ডুব যোৱা সৈনিক। স্বাধীন হ'ল সকলো স্বাধীন হ'ল, মাথো পৰিত্যক্ত হৈ ৰ'ল নলঘুলি, যেন মামৰৰ কেঁচা গোন্ধ থকা পুৰণি বাকচ। পোত খাই থাকিল যাত্ৰীবাহী ডবাবোৰ, বছৰৰ পিছত বছৰ, দিনৰ পিছত দিন। অসুখত ভুগিল সেই ৰাগিয়াল ঠাইখন নলঘুলি। আৰু এটি কবিতা পাঠ কৰিম। কবিতাৰ শিৰোনাম শব্দ। বিশৃংখল শব্দৰ ভঁৰালৰ পৰা বিচাৰিছোঁ মোৰ স্ফীত শব্দ। অজ্ঞাতে যেন খেদি ফুৰে সিহঁতে মোক। সিহঁতৰ সৈতে মোৰ প্ৰেম হয়, কি যে এক সঞ্জীৱনী সুধা। মৰমৰ আচল বিচাৰি পোৱা নিচুকনি গীতৰ যেন এটি পুৰণি সুৰ। সঁচাকৈ পুৰণি বস্তুৰ কি যে এক আচৰিত নিচা। উৰে ৰাতি সংগী হয় এজাক জোনাকী পৰুৱা। যদি তুমি যাব বিচৰা মোৰ শব্দই দি যাব পাৰিবা মোৰ হৃদয়লৈ। ধন্যবাদ।